কোনোবা দলে মানকে বা নামানক এয়া সঠিক যে আজিৰ তাৰিখত বিজেপিৰ দৰে সুশৃংখলিত দল ভাৰতত দ্বিতীয় এটা নাই। নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনক লৈ অতি বৈজ্ঞানিকভাৱে এটা পৰিকাঠামো দলটোৱে গঠন কৰি লৈছে। এই পৰিকাঠামোটো দলটোৰ সভাপতিয়ে হওক বা মুখ্যমন্ত্ৰী হওক কোনো ক'ব নোৱাৰে যে বিধানসভাত তেওঁলোকে কাৰোবাক নিশ্চিতভাৱে এটা টিকট দিব পাৰিব। বহুতে বিজেপিৰ ক্ষেত্ৰত ভাবি লয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি বিচাৰে সেয়াই দলটোৰ ক্ষেত্ৰত প্ৰযোজ্য। সেয়া কিন্তু 100% শুদ্ধ নহয়। এজন প্ৰভাৱশালী নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দলে ওলাই কৰাৰ কথা নাহে। তাৰ মানে এয়াও নহয় যে তেখেতে যি ক'ব সেয়াই দলে মানি ল'ব। এই কথা দলটোৰ সভাপতি দিলীপ শইকীয়াৰ ক্ষেত্ৰতো নাখাতে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতো নাখাতে, দিলীপ শইকীয়াৰ ক্ষেত্ৰতো নাখাতে। যদি সেয়াই হ'লহেঁতেন মুখ্যমন্ত্ৰীৰ আপোন ভাতৃ সদৃশ পল্লৱ লোচন দাস আজি হয়তো কেন্দ্ৰীয় মন্ত্ৰী নাইবা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী এজন হৈ থাকিলেহেঁতেন। কিন্তু বাস্তৱত পল্লৱ লোচন দাস আমাৰ গাঁৱলীয়া ভাষাত থেৰুচিঙা বেঙেনা। ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যে বিজেপি নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো বিজ্ঞানসন্মত, বাস্তৱিক আৰু অতি কঠিন। প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত অন্ততঃ এই প্ৰক্ৰিয়াটো শিকি লোৱাটো দৰকাৰ। বিধানসভাৰ ক্ষেত্ৰত একোজন প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত দলটোৱে অতি কমেও 6-7টা ধাপ অতিক্ৰম কৰিব লাগে। এনেবোৰ ছাৰ্ভেৰ উপৰিও বিভিন্ন ধৰণৰ ছাৰ্ভে তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচনখনত প্ৰয়োগ কৰে। ৰাজ্যিক সভাপতিৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অনুমোদন বিচৰা হয়। প্ৰতিটো পৰ্যায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তৃণমূল পৰ্যায়ৰ নেতাসকল। প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত ক'ব পাৰি যে তৃণমূল পৰ্যায়ৰ সেইসকল নেতাই সিংহভাগ কৃতিত্বৰ দাবী কৰিব পাৰে। আজিৰ তাৰিখত যদি কোনোবা ব্যক্তিয়ে নিৰ্দিষ্ট সমষ্টিক লক্ষ্য কৰি মুখ্যমন্ত্ৰী বা ৰাজ্যিক সভাপতিক টিকটৰ বাবে খাতিৰ কৰে, উত্তৰ এটাই আহিব যে লাগি থাকক, আপোনাৰ সম্ভাৱনা উজ্জ্বল আছে। সেয়ে বিজেপিৰ ধন জন সৰ্বোচ্চ উজাৰি আপুনি সমষ্টিত লাগি থাকক। আৰু সেইদৰে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকে ধন জন সৰ্বোচ্চ উজাৰি প্ৰতিটো সমষ্টিত ন্যূনতম 2-3জন প্ৰাৰ্থীয়ে 100% টিকটৰ নিশ্চয়তালৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। প্ৰত্যেকৰে 100% দৃঢ় বিশ্বাস যে এইবাৰ তেওঁ টিকট পাবই। এই যে 2-3জন প্ৰতিটো সমষ্টিত নিশ্চয়তালৈ লাগি আছে, তেওঁলোকক লৈ বিজেপিৰ এটা চামে কিন্তু বৃহৎ মুনাফা আদায় কৰি আছে। আজি মই সেই কথাটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ। শেষতে এটা অভিজ্ঞতা ব্যাখ্যা কৰিলে এই কথাটো আপোনালোকৰ স্পষ্ট হ'ব। বিজেপিৰ এজন জিলা সভাপতি আৰু সভাপতিগৰাকীয়ে তেওঁৰ জিলাৰ অন্তৰ্ভুক্ত সমষ্টিকেইটাৰ যিসকল টিকট প্ৰত্যাশী আৰু যিসকলৰ টিকট পোৱাৰ সম্ভাৱনা আছে তেনেকুৱা কিছু প্ৰাৰ্থীক তেওঁ নিৰ্দিষ্ট প্ৰাৰ্থীক বাছি উলিয়াইছে। ইয়াৰ পিছত দলৰ গোপন খবৰ দিয়াৰ চলেৰে প্ৰাৰ্থীসমূহক তেওঁ ফোন কৰিছে। ফোনত কথাবোৰ এনেধৰণৰ হয় যে তেওঁ ফোনত কৈ দিয়ে যে শুনক, আপোনাক গোপন খবৰ এটা মই দি দিওঁ। এইবাৰ দলে ছাৰ্ভেৰ বাবে কেইগৰাকীমান সাংবাদিকক নিয়োগ কৰিছে। আপোনাৰ সমষ্টিত ছাৰ্ভেৰ দায়িত্ব লাভ কৰা সাংবাদিকজন মোৰ চিনাকি আৰু মোৰ ৰেফাৰেঞ্চত আপুনি এবাৰ তেওঁক লগ কৰিব আৰু মোৰ কথা ক'ব। মই আপুনি টিকট পোৱাটো বিচাৰোঁ, কিন্তু হ'লে কি হ'ব, মইতো টিকট দিব নোৱাৰোঁ। গতিকে টিকটৰ ক্ষেত্ৰত সাংবাদিকৰ এই ছাৰ্ভেটো কিন্তু অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে এবাৰ কথা পাতি চাব এই সাংবাদিকজনৰ সৈতে আৰু মোৰ কথা ক'ব। গতিকে জিলা সভাপতিজনৰ এনেধৰণৰ কথাত যেতিয়া উপজাচিতে এনেধৰণৰ গোপন খবৰ কেণ্ডিডেটজনক দিব, তেওঁ সাংঘাতিক উৎসাহিত হৈ পৰে। আৰু জিলা সভাপতিৰ এনে উপজাচি দিয়া গোপন খবৰত উৎসাহিত হৈ স্বাভাৱিকভাৱে প্ৰশ্ন কৰে যে সাংবাদিকগৰাকীক কি দিব লাগিব। প্ৰাৰ্থিত্ব প্ৰত্যাশীজনে সেই ধৰণৰ প্ৰশ্ন নিশ্চিতভাৱে কৰে। আৰু জিলা সভাপতি তেতিয়া পৰামৰ্শ আগবঢ়ায় যে এটা কাম কৰিব, 10 বা 15 লাখ এটা দি দিব। এখন জিলাৰ এনে 2-এটা ঘটনা মই ব্যক্তিগতভাৱে জানো। পিছলৈ গম পালোঁ যে বিজেপিয়ে কোনো সাংবাদিকক ছাৰ্ভেৰ দায়িত্ব দিয়া নাই। দ্বিতীয়তে যিসকলক সাংবাদিক বুলি চিনাকি দি প্ৰাৰ্থিত্ব প্ৰত্যাশীক জিলা সভাপতিয়ে টকা দিয়াৰ কথা কৈছে, তেওঁলোক সাংবাদিক নহয়, মানে ক'ব পাৰি ভুৱা সাংবাদিক। জিলা সভাপতিগৰাকীয়ে টকা ঘটাৰ বাবে গঠন কৰি লোৱা এটা দল, এই সাংবাদিক নামধাৰী আৰু জিলা সভাপতি এই ধৰণে একোটা দল গঠন কৰি লৈছে। এইদৰে টকা ঘটা জিলা সভাপতিৰ ৰিস্ক শূন্য। টিকট নাপালেও ধন ঘূৰাই দিয়াৰ কথা নাহে, আৰু যদি টিকট লাভ কৰে তেতিয়াও জিলা সভাপতিক পাই শুনে। পূৰ্ব এটা নিৰ্বাচনত দলটোৰ নামনি অসমৰ এজন বিধায়কে এনে ফাণ্ডত ভৰি লৈ 50 লাখ টকা ভৰিব লগা হৈছিল। টিকটো সেই সময়ত তেওঁ নাপালে। মুঠৰ ওপৰত দেখিব যে বিজেপিত টিকট দিয়া মানুহ বহুত। কোনোবাই যদি কৈছে তেখেতক মুখ্যমন্ত্ৰীয়ে টিকট দিম বুলি কৈছে, কোনোবাই আকৌ ৰাজ্যিক সভাপতিয়ে টিকট দিম বুলি কৈছে, কোনোবাই এধাপ ওপৰত থাকি ঘোষণা কৰিছে যে RSSৰ কৃপা আছে তেওঁৰ ওপৰত। মুঠৰ ওপৰত প্ৰতিজন প্ৰাৰ্থিত্ব প্ৰত্যেকে বিভিন্ন ধৰণৰ দাবী কৰিছে কোন কাৰ প্ৰাৰ্থী। এই দাবীবোৰ আকৌ সঁচাও নহয় মিছাও নহয় ধৰণৰ। টিকট বিচাৰি যিয়ে যায়, যাৰে ওচৰলৈ যায়, উত্তৰ এটাই, ভালদৰে সমষ্টিত লাগি থাকক, সমষ্টিত টকা পইচা খৰচ কৰক, মই আছোঁ আপোনাৰ লগত। আৰু এই ধৰণৰ আশা লৈ সকলোৱে লাগি আছে। প্ৰত্যেকৰে আশা তেওঁ এই টিকটটো লাভ কৰিব। এনে প্ৰবল আশাবাদীসকলক লৈ কোনো জিলা সভাপতিয়ে থাউকতে কোটি টকা উপাৰ্জনৰ পথো উলিয়াই লৈছে। মুঠত এই ধৰণে নিৰ্বাচনৰ প্ৰক্ৰিয়াটো বিজেপিয়ে আগবঢ়াই নিছে। কোনোবা জিলা সভাপতি যদি কোটি টকাৰ অংক ৰচনা কৰিছে,
অন্য একো অন্য ধৰণে অংক ৰচনা কৰিছে এই টিকট প্ৰত্যাশীসকলক গতিকে কোনে কাৰ ফাণ্ডত ভৰি দিয়ে সেয়াহে লক্ষণীয় হ'ব নিৰ্বাচনৰ সময়ত ধন্যবাদ